নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈ কলিমা পঢ়ক, নমাজ পঢ়ক। গৌৰৱ গগৈক উভতি ধৰিছে এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কয় যে মই সগৌৰৱে কব বিচাৰো মই এজন স্বয়ংসেৱক। মোৰ খিৰাই খিৰাই RSS সমাহিত হৈ আছে। ৰাহুল গান্ধীৰ ওৱানেডলৈ বিপদ আহোতেই সহায়ৰ বাবে যদি কোনোবা আগবাঢ়ি গৈছিল সেয়া আছিল RSS। আহমেদাবাদত হোৱা দুৰ্ঘটনাৰ সময়তো আগবাঢ়ি গৈছে স্বয়ংসেৱক। বান পীড়িত, খৰাং পীড়িত, প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্তৰ কাষত সদায় আছে RSS। কোনোবাই আধা জীৱন AC ৰুমত কটাই দিলে। তেওঁলোকে RSS কি কেনেকৈ বুজিব, RSS কি কৰে কেনেকৈ বুজি পাব? এয়া তেওঁলোকে কোৱা মাত্ৰ কথা নহয়, এয়া তেওঁলোকৰ নাৰেটিভ। তেওঁলোকৰ শুভ বুদ্ধি উদয় হোক, ভবা কথা নহয়, সিদ্ধি পাঠত আছে কণাবিধি। সাৱধানে চলা ভাল, এনেকৈ বেছিকে কৈ থাকিলে আমি ইয়াতকৈ সক্ৰিয় হ'ম। সাৱধানে চলা ভাল, এনেকৈ বেছিকৈ কথা কৈ থাকিলে আমি ইয়াতকৈ সক্ৰিয় হ'ম। RSSক গালি পৰা স্বাভাৱিক কথা গৌৰৱ গগৈ। নিজে যি ISR এজেণ্ট, প্ৰতি ISR এজেণ্ট সেই গৌৰৱ গগৈৰ পৰা RSSৰ কথা ভালকৈ শুনিম বুলি ভবাটো ভুল। গৌৰৱ গগৈয়ে যিমান RSSক গালি পাৰিব আমাৰ ৰাষ্ট্ৰবাদী শক্তিশালী হ'ব। গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নমাজ পঢ়ক। গৌৰৱ গগৈ আপুনি মহান, আপোনাৰ কাৰণে একাংশই দোৱা কৰিব, কিন্তু অধিকাংশ লোকে দেশ আৰু অসমীয়াৰ বাবে প্ৰাৰ্থনা কৰিব। এইদৰে গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আন এটা ব্ৰেকিং নিউজ হৈছে পুনৰ এয়াৰ ইণ্ডিয়া বিমানত পুনৰ অঘটন সংঘটিত হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ অঘটন সংঘটিত হৈছে। এবাৰ হংকঙৰ পৰা দিল্লী অভিমুখী বিমানত পুনৰ বিজুতি। আমি জনাই আছো এটা ডাঙৰ খবৰ। এবাৰ হংকঙৰ পৰা দিল্লী অভিমুখী বিমানত পুনৰ বিজুতি ঘটিছে। যান্ত্ৰিক বিজুতিৰ বাবে পুনৰ হংকঙলৈ উভতিছে এই বিশেষ বিমানখন। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। হংকঙলৈ বিমানবন্দৰৰ পৰা দিল্লীলৈ আহিছিল বিমানখন, আৰু হংকং দিল্লী এয়াৰ বিমান উভতিল মাজ আকাশৰ পৰা। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। হংকঙলৈ বিমানবন্দৰৰ পৰা দিল্লীলৈ আহিছিল বিমানখন, আৰু তাৰ পাছতেই হংকং দিল্লী এয়াৰ বিমান উভতিছে মাজ আকাশৰ পৰা। পুনৰ এয়াৰ ইণ্ডিয়া বিমানত ভয়ংকৰ অঘটন সংঘটিত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে গোৱালপাৰাত এইবাৰ 700টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। হাতত তালি টোপোলা লৈ উচ্ছেদিতৰ কান্দোন এইবাৰ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তে জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। গোৱালপাৰাত 700টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। হাতত তালি টোপোলা লৈ উচ্ছেদিতৰ কান্দোন এইবাৰ দেখিবলৈ পোৱা গৈছে। এফালৰ পৰা 700টা পৰিয়ালৰ ঘৰ ভাঙি গৈছে প্ৰশাসনে। উচ্ছেদৰ পাছতেই কান্দোনত ভাগি পৰিছে এইবাৰ উচ্ছেদিত। 1500 বিঘা ভূমিত চলিছে 15খনকৈ বুলডোজাৰ। উচ্ছেদৰ পাছতেই শোকত ভাগি পৰিছে উচ্ছেদিত। ভাঙি পেলোৱা হ'ল 667টা ঘৰ। গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত বিগ নিউজ। বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন মোডত গোৱালপাৰা প্ৰশাসন। পৰৱৰ্তী সময়ত ঘণ্টীয়া যুদ্ধৰ এবাৰ ভয়ংকৰ পৰিণতি। ইৰাণৰ 406 গৰাকী, ইজৰাইলৰ 16 গৰাকী নিহত হৈছে। 72 ঘণ্টীয়া যুদ্ধৰ পৰিণতিত এবাৰ ইৰাণৰ 406 জন আৰু ইজৰাইলৰ 16 গৰাকী নিহত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ মুছলমানলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুইটাকৈ ডাঙৰ উপহাৰ। প্ৰথম উপহাৰ হৈছে উচ্ছেদ আৰু দ্বিতীয় উপহাৰ হৈছে বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ। এই মন্তব্য কোনে কৰিছে আমি প্ৰতিটো শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। মুছলমানক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে দুটাকৈ ডাঙৰ উপহাৰ। এটা হৈছে উচ্ছেদ আৰু আনটো হৈছে বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। অসমৰ বিভিন্ন ঠাইত মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে। পুনৰ সংস্থাপন নোহোৱাকৈ চলাই আছে উচ্ছেদ।
এয়াই হৈছে মুছলমানক দুৰ্বল কৰাৰ পৰিকল্পনা। অসমত জন্মগ্ৰহণ কৰা লোকক বিদেশী সজাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমানক বাংলাদেশী সজাই প্ৰকৃত বাংলাদেশীক সুৰক্ষা দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমানক বদনামৰ বাবেই এটা চক্ৰ সক্ৰিয় হৈ আছে আৰু অসম আৰক্ষীয়ে ইচ্ছা কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে। মুছলমানক বদনাম কৰিলে এটা চক্ৰই ভাল পায়, সেইটো চক্ৰক সন্তুষ্ট ৰখাৰ কাৰণে কাম কৰি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম। আন এটা খবৰ হৈছে মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত আছে বিজেপি আৰু RSS। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিতৰ্কিত মন্তব্য। এবাৰ মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি আৰু RSS। মন্দিৰৰ বাহিৰত মাংস পেলাই পুলিচে ধৰে, মানুহ ধৰা পৰে বিজেপি আৰু RSS। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে প্ৰদূষিত বাতাবৰণ, ক্ষমতাৰ কাৰণেই সংঘাত বিবাদৰ সৃষ্টি কৰিছে। তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। যদি অসমখন ভাল পায় সংবিধানৰ মতে কাম কৰক, বাহিৰৰ পৰা সোমোৱা বজৰং দলৰ মানুহৰ ওপৰত চকু দিয়ক। মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত হৈছে বিজেপি RSS বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে গৌৰৱ গগৈ এনেধৰণৰ মন্তব্য কৰাৰ পাছত এইবাৰ প্ৰত্যুত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে কোনো হিন্দু লোকে অসমত এই কাম কৰা নাই। গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্যক এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনো হিন্দু মানুহে মন্দিৰৰ সন্মুখত এনে কাম নকৰে। যি ব্যক্তিয়ে এই কথা ভাবে তেনে ব্যক্তিৰ মন কেনেকুৱা হ'ব পাৰে সেয়া অসমৰ জনতাই চিন্তা কৰা উচিত। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। কোনোবাই যদি এই মন্তব্যৰ বিৰুদ্ধে গোচৰ দিয়ে আৰক্ষীয়ে তেতিয়া তেখেতক প্ৰশ্ন কৰিব আপোনাৰ লগত এই সন্দৰ্ভত কি প্ৰমাণ আছে। অসমত বৰ্তমানলৈকে এনে ঘটনাৰ লগত জড়িত হৈ থকাৰ বাবেই সংখ্যালঘু লোককহে গ্ৰেপ্তাৰ হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকলে এই কাণ্ডৰ বিষয়ে স্বীকাৰ কৰিছে। আনকি বহু মুছলমান লোকেও এনে ঘটনাক কেতিয়াও সমৰ্থন নকৰে। এনে কাণ্ডক আনকি মুছলমান সমাজেও গৰিহণা দিছে। সকলো মুছলমান এনে কাণ্ডৰ সৈতে জড়িত নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মাত্ৰ কিছু সংখ্যকহে এই কাম কৰে, এই কামৰ লগত জড়িত আছে। লখিমপুৰ আৰু ধুবুৰীত এই ঘটনাত গ্ৰেপ্তাৰ হোৱা সকলো সংখ্যালঘু সম্প্ৰদায়ৰ এই ঘটনাৰ লগত কোনো হিন্দু লোক জড়িত নহয়। গৌৰৱ গগৈৰ লগত যদি কিবা প্ৰমাণ আছে তেন্তে প্ৰমাণ কৰক। হিন্দু সমাজক অপমানিত কৰাৰ পূৰ্বে এই অভিযোগ প্ৰমাণ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ মন্তব্যক এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে দিছপুৰ আৰক্ষীৰ জালত পৰিছে কুখ্যাত চাইবাৰ অপৰাধী। হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ফিৰদৌছ আলম নামৰ কুখ্যাত অপৰাধীটোক। কুখ্যাত অপৰাধীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও বেংকৰ 464খনকৈ ATM কাৰ্ড। আৰক্ষী বিষয়া অঞ্জন জ্যোতি শৰ্মাৰ নেতৃত্বত চলিছিল এই অভিযান। আন এটা ব্ৰেকিং নিউজ হৈছে পুনৰ ৰাজ্যত গাহৰিক লৈ আহি গৈছে নতুন SOP। কি নতুন নিৰ্দেশনা দিয়া হৈছে এই মুহূৰ্তত শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো। আকৌ ৰাজ্যত গাহৰি মাংস আৰু গাহৰিক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। সোৱাইন ফিভাৰক লৈ চৰকাৰে জাৰি কৰিছে SOP। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত হোৱা সোৱাইন ফিভাৰক লৈ নতুন SOP জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত হোৱা সোৱাইন ফিভাৰক লৈ SOP জাৰি কৰা হৈছে। বাধ্যতামূলক কৰা হ'ল গাহৰি ক্ৰয় কৰা বিল GST বিল। এতিয়াৰে পৰা গাহৰিৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰও লাগিব। আন্তঃৰাজ্যিক সীমান্ত পৰীক্ষা চকীত পৰীক্ষা কৰা হ'ব গাহৰি কৰোৱা বাহন। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। এসপ্তাহ পূৰ্বে গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰিলে সেই প্ৰমাণ পত্ৰ অযোগ্য বুলি বিবেচিত হ'ব। সোৱাইন ফিভাৰ চিনাক্ত হলে নিধন কৰা হ'ব গাহৰিবোৰ। ৰাজ্যত নিশা গাহৰি কৰোৱা নিষিদ্ধ কৰা হৈছে।
শ্ৰীৰামপুৰ, কোকৰাঝাৰ, বক্সিৰহাট, ধুবুৰী, বিৰনীহাট লগতে কামৰূপ মেট্ৰ, আমগুৰি, শিৱসাগৰত পৰীক্ষা কৰা হ'ব গাহৰি। আকৌ ৰাজ্যত গাহৰি মাংস আৰু গাহৰিক লৈ নতুন SOP জাৰি কৰা হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ চাপৰত এফালৰ পৰা ভাঙি পেলোৱা হ'ল হিন্দু দেৱ দেৱীৰ মূৰ্তি। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। চাপৰত এফালৰ পৰা ভাঙি পেলোৱা হ'ল হিন্দু দেৱ দেৱীৰ মূৰ্তি। চাপৰৰ পালপাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিশা হলেই ভাঙি থৈ যায় হিন্দু দেৱ দেৱীৰ মূৰ্তি। কোনো দুৰ্বৃত্তই মূৰ্তিসমূহ ভাঙি থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। কাৰখানাত বনাই থোৱা আছিল মূৰ্তি। চাপৰ পৌৰসভাৰ অন্তৰ্গত 8 নম্বৰ ৱাৰ্ডৰ বাসিন্দা মদন পালৰ কাৰখানাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মদন পালৰ কাৰখানাত নিৰ্মিত প্ৰায় 7টাকৈ মূৰ্তি ভাঙিছে কোনো দুষ্কৃতিকাৰীয়ে। ইয়াকে লৈ চাপৰৰ সত্যপুৰ পালপাৰাৰ মূৰ্তি বনোৱা কাৰখানাৰ মালিকসকল এতিয়া চিন্তিত হৈ পৰিছে। আনফালে সম্প্ৰীতিৰ মিলনভূমি চাপৰ একাংশ অসাধু লোকে চাপৰৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।